বাইদেউ আমাৰ ইউনিফৰ্মৰ বাবে সাজপাৰৰ বাহিৰে জোতা মোজাৰ কিবা ব্যৱস্থা আপুনি কৰিবনে? মোৰ নিজৰ ছোৱালীজনীয়ে যদি জোতা মোজা খোজে তেতিয়া মাকে চবতকৈ মানে ভাল লাগে নে নালাগে? মই এইখিনি কথা আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক কৈ দিম দেই। ধন্যবাদ বাইদেউ। সকলো সফল ব্যক্তিৰ জীৱনত এজন আদৰ্শ ব্যক্তি থাকে বুলি শুনিছোঁ। আপোনাৰ জীৱনত তেনে কোনো আদৰ্শ ব্যক্তি আছেনে? অতি সুন্দৰভাৱে প্ৰশ্নটো কৰিছা আৰু আজিলৈকে কিন্তু মোক এই প্ৰশ্নটো কোনেও কৰা নাই। গতিকে মোৰ আশীৰ্বাদ থাকিলে মোৰ মনৰ কথা এটা কওঁ যে মোৰ জীৱনৰ আদৰ্শ ব্যক্তিজন হৈছে মোৰ স্বামী প্ৰাক্তন মন্ত্ৰী নগেন্দ্ৰ ডাঙৰীয়া। ধন্যবাদ। বাইদেউ, আপোনাৰ মতে এজন সফল ব্যক্তি হ'বলৈ আমি কেনেদৰে আগবাঢ়িব পাৰিম? এজন সফল ব্যক্তি হ'ব লাগিলে প্ৰথমতে এটা নিৰ্দিষ্ট লক্ষ্য লাগিব, এটা এইম লাগিব যে মই ছাপ'জ ক'লৈ যাম, আঠখেলীয়া নামঘৰলৈ যাম, সেইটো মোৰ এটা কি হ'ল মোৰ লক্ষ্য। সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে মই কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ছাপ'জ মোৰ ৰাস্তাটো নাই, শিলগুটি থকা ৰাস্তা, মই যাব লাগিব। গতিকে সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে মই কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু 2 নম্বৰ কথাটো হৈছে সময়ৰ ব্যৱহাৰ। আজি টাইম ইজ মানি। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই এই কথাখিনি কৈছোঁ, জীৱনত তোমালোকে এটাই কথা মনত ৰাখিবা যে সময়ৰ সদব্যৱহাৰ। আজি যে মই এই মঞ্চখনত থিয় হৈ এনেকৈ তোমালোকৰ আগত কথা পাতিছোঁ, তাৰ গুৰিত কিন্তু মই ভাবোঁ যে সময়ৰ উপযোগী ব্যৱহাৰটো মই কৰিছিলোঁ আৰু কৰিব শিকিব লাগে। টাইম ইজ মানি। মই সদায় মোৰ জীৱনটোত আজি সদায় সময়টো মই কেনেধৰণে খৰচ কৰোঁ মই এখন তালিকা তৈয়াৰ কৰোঁ। ৰাতিপুৱা মই উঠি পেলাই 4 বজাৰ পৰা মই ৰাতি 12 বজালৈ কাম কৰোঁ। এই সময়ছোৱা মোৰ প্ৰত্যেকটো সময়ে মই কেনেধৰণে খৰচ কৰিম সেইটো সদায় মনত ৰাখোঁ। আৰু যি মানুহে জীৱনত সুন্দৰভাৱে সময়টো খৰচ কৰিব পাৰে সেই মানুহে ব্যক্তিজনে সফল হয়। গতিকে মই তোমাক 2টা কথা ক'লোঁ, টাইম ইজ মানি আৰু এটা হৈছে হাৰ্ড ৱৰ্ক। এই 2টা বস্তু। বাইদেউ, আপোনাৰ মতে পৰিৱেশ সংৰক্ষণৰ বাবে আমি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ? পৰিৱেশ সংৰক্ষণ এটা আছে, এইটো এটা সাংঘাতিক ধৰণৰ এটা আমাৰ সামাজিক সমস্যা ৰূপে বৰ্তমান দেখা দিছে। তোমাৰ নিচিনা এজনী কণমানিৰ মুখত এই কথাখিনি শুনি মই অতিকে আনন্দিত হৈছোঁ। কাৰণ এই গোটেই মানে কথাখিনি আচলতে আজি বহলাই গোটেই বিশ্বৰ পৰা আদি কৰি ভাৰতবৰ্ষ, অসম, গোলাঘাট বা বালিজান আমি সকলোৱে এই বিষয়ে সজাগ হ'ব লাগে। আজি পৰিৱেশ সম্পৰ্কীয় কথাবিলাক আমি মানি নচলাৰ কাৰণে আজি তোমালোকে দেখিছা যে গোটেই বিশ্বতে আজি কি হৈছে, গ্ল'বেল ৱাৰ্মিং হৈছে। আজি যে আমি সৰু থাকোঁতে, মই যেতিয়া সৰু আছিলোঁ, তোমাৰ নিচিনা যেতিয়া সৰু আছিলোঁ, তেতিয়া মই কিহত খোজকাঢ়িছিলোঁ জানানে? ৰাতিপুৱা শুই উঠি পেলাই তেতিয়া মই নিয়ৰত খোজকাঢ়িছিলোঁ। নিয়ৰৰ সৰু সৰু টোপালবিলাক আছিলে, মই দেখিছোঁ। তুমি দেখিছানে? তুমিতো নিয়ৰৰ টোপাল দেখা নাই। এতিয়া ধূলি বালিত তোমালোকে দেখিছা। সেই নিয়ৰৰ টোপালবিলাক কিয় নাইকিয়া হৈ গ'ল? যে আমি পৰিৱেশটো সংৰক্ষণ নকৰাৰ কাৰণে। আগতে আমাৰ মানে জুন মাহত আমাৰ ইমান গৰম নাছিলে, এতিয়া একদম গৰমটো তাপমাত্ৰাটো 40 ডিগ্ৰী 50 ডিগ্ৰী হৈ গৈছে। এই মানে আমি পৰিৱেশ সম্পৰ্কত সজাগ নোহোৱাৰ কাৰণে আজি বিশ্বত কি হৈছে, মানে গ্ল'বেল ৱাৰ্মিং হৈছে। আমি যিটো গ্লেচিয়াৰ বুলি কওঁ, বৰফেৰে ঢকা কিছুমান মানে হিমালয়ৰ বৰফৰ আৱৰণবিলাক খহি খহি নাইকিয়া হৈছে। এইবিলাক যদি এটা সময়ত হিমালয়ৰ বৰফবিলাক খহি যায়, আমাৰ অৱস্থা কি হ'ব? আমি একেবাৰে গৰমত 60-70 ডিগ্ৰী গৰমত আমি থাকিব লাগিব। আৰু সেইকাৰণে ইয়াৰ প্ৰধান আৰু প্ৰথম কথা যে আমি গছ ৰুব লাগিব আৰু গছৰ সংৰক্ষণ কৰিব লাগিব। আমি দেখিছোঁ যে বহুতে গছ এডাল ৰুলেই নহ'ব, সেই গছজোপা আমি লালন পালন কৰি পেলাই ডাঙৰ দীঘল কৰিব লাগিব। পৰীক্ষাত সেইকাৰণে সেইটো আমাৰ ডাঙৰ কথা। মই অভিভাৱক বা সকলোকে অনুৰোধ জনাইছোঁ যে আমাৰ সাধাৰণভাৱে আমাৰ নিজৰ ঘৰত বাৰীখনত আমি কিমান গছ ৰোপণ কৰোঁ। প্ৰত্যেক বছৰে যদি ল'ৰা ছোৱালী বাৰ্থডে বা আমি কিবা এটা অনুষ্ঠান লৈ পেলাই এজোপা সুন্দৰ বকুল গছ যোনে যেনেকৈ ভাল পায়, নাহৰ পুলি এটা ভাল পায়, বিদ্যালয়খনত যদি আমি গছ পুলি ৰোপণ কৰোঁ, ফলৰ পুলি ৰোপণ কৰোঁ, মই ভাবোঁ যে আমাৰ হেৰুৱা পৰিৱেশ লাহে লাহে ঘূৰি আহিব আৰু বিশ্বখন শীতল হ'বলৈ আৰম্ভণি কৰিব। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।